হেল্ল' গাইজ গুড ইভিনিং। যিহেতু আজি আপোনালোকক জনাম যে আপোনালোকৰ বহুত ধুনীয়া খবৰ এটা আছে, আপোনালোকৰ সুখী হোৱা হেপী হোৱা খবৰ এটা আছে, যিটো আপোনালোকৰ কি টোটেল আপোনালোকৰ 25,000 ভেকেঞ্চি আছাম পুলিচ এবি ইউবি সকলো বিভাগৰে আহি আছে। কি বিভাগৰ আহি আছে এই ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু লগতে আপোনালোকৰ কি বুলি কয় বয়সটো, যিটো বয়সৰ কথা কৈছিল 26 বছৰ কিছুমান পোষ্টত কৰা নাই, কিছুমান পোষ্টত 26 বছৰ কৰিছে। চ' বয়স বঢ়াবনে নাই তাৰ ওপৰত এই ভিডিঅ'ৰ জৰিয়তে জনাম আপোনালোকক। আৰু লগতে আৰু কিছুমানে হাইটৰ কথা কৈছিল, হাইট কমাম বুলি কৈছিল যিহেতু CM ছাৰে। চ' হাইট কেতিয়া কমাব, কেতিয়া কমোৱা সম্ভাৱনা আছে তাৰ ওপৰত জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আৰু গুৱাহাটীৰ পৰা বাহিৰে আহি আপোনালোকৰ কাৰণে মই দেখিছে নহয়, গুৱাহাটীৰ পৰা বাহিৰে আহি আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাইছোঁ, কাৰণ আপোনালোকৰ লগত কানেক্টিভিটি হৈ থাকিলে মোৰ বহুত ভাল লাগে। তো গাইজ CM ছাৰে নিৰ্বাচনী ৰেলীত টোটেল 2 লাখ চাকৰি আকৌ দিওঁ বুলি কৈছে। তাৰে আপোনালোকৰ টোটেল 25,000 আছাম পুলিচৰ হ'ব আৰু আপোনালোকৰ 35,000 হ'ব আপোনালোকৰ টেট শিক্ষক কিবাকিবি হ'ব। আৰু আপোনালোকক প্ৰুফে সৈতে দেখুৱাম, যিহেতু মই প্ৰুফ লৈ থাকোঁ, যিহেতু প্ৰুফ থাকিলে মই আপোনালোকক ভিডিঅ' বনাই জনাম। চ' যিহেতু মামাই 2 লাখ দিম বুলি কৈছে, 2 লাখত 2.5 লাখ হ'বগৈ। মই আপোনালোকক এটা কথা ক'লোঁ, 2 লাখত 2.5 লাখ চাকৰি হ'ব যিহেতু। আৰু লগতে আপোনালোকৰ কি বুলি কয়, যিটো আগতে 1 লাখ দিম বুলি কৈছে, 1 লাখত আপোনালোকে 1,56,000 টোটেল আপোনালোকৰ আছাম গভৰ্ণমেণ্টে চাকৰি দিছে কি যোৱা 5 বছৰত, গম পাইছে নহয়। আৰু 2 লাখ চাকৰি দিব বুলি ক'লে সকলোৱে হয়তো বিশ্বাস নকৰিব পাৰে, যিহেতু 2 লাখ কম চাকৰি নহয়। 2 লাখ বহুতে ভাবে হয়তো নহ'বও পাৰে, এইবিলাক এনেই মামাই ভুৱা প্ৰচাৰ কৰিছে। কিয় কাৰণে দিব পাৰে, এতিয়া বৰ্তমান অসমৰ GDP বহুত বহুত গ্ৰ' কৰি আছে, গম পাইছেনে। আগৰ নিচিনা অসম হৈ থকা নাই, অসমত এতিয়া GDP যিহেতু গ্ৰ' কৰি আছে, সেইকাৰণে আপোনালোকক জব দিব পাৰিব, গম পাইছে নহয় CM ছাৰে। চ' দেশৰ অৰ্থনীতিৰ ওপৰত কথা আছে। চ' সেইবাবে কৈছোঁ আপোনালোকক 2 লাখ প্লাছ জবছ ওলাব আৰু 25,000 আপোনালোকৰ আছাম পুলিচ ওলাব, আৰু লগতে আপোনালোকৰ 35,000 ওলাব টেটৰ। আৰু এটা কথা জনাই দিওঁ যে বহুতে কৈ আছে আছাম কামাণ্ডো ভেকেঞ্চি কেতিয়া ওলাব, কামাণ্ডো ভেকেঞ্চি কেতিয়া ওলাব। আছাম কামাণ্ডো 2টা বেটেলিয়ান খুলিবলৈ কৈছে। ভেকেঞ্চিখিনি কেতিয়া ওলাব, আছাম পুলিচ 25,000ৰ কথা যে মই ক'লোঁ, ভেকেঞ্চিখিনি ওলাব কেতিয়া এতিয়া বৰ্তমান বহুতে ডাউট হৈ আছে। চ' সেইখিনিৰ ওপৰত ক'ম। আৰু হাইটটোৰ কথা সুধি আছে, আৰু লগতে এজটোৰ কথা সুধি আছে, এইখিনিৰ ওপৰত ক'ম। তো গাইজ কি যি 25,000 ভেকেঞ্চি ওলাব, 25,000 ভেকেঞ্চিৰ ভিতৰত আপোনালোকৰ নাই কমেও আপোনালোকৰ 2-3 হাজাৰ কামাণ্ডো ভেকেঞ্চি ওলাব, গম পাইছে নহয়। কামাণ্ডো ভেকেঞ্চি আৰু আছাম পুলিচৰ ভেকেঞ্চি ওলাব বহুতখিনি। চ' কামাণ্ডোত আপোনালোকৰ টোটেল 2-3 হাজাৰ মান ওলাব, গম পাইছেনে। আৰু কামাণ্ডোত পাবলৈ হ'লে আপোনালোকৰ মেইন হ'ল ফিজিকেল, গম পাইছে নহয়। আপোনালোকৰ ৰিটেন নাই কামাণ্ডোত, যিহেতু চাইক'মেট্ৰিক টেষ্ট আছে। চ' সেইবাবে আপোনালোকৰ ফিজিকেল ভাল হ'বলৈ আপোনালোকক, যিহেতু মই ডেছক্ৰিপশ্যনত দি থোৱা নিউক্লিয়াৰ ৱেপনছ দুটামান দি থৈছোঁ, গম পাইছে নহয়, আছাম পুলিচ আৰু কামাণ্ডোৰ বাবে। যেনেকৈ নিউক্লিয়াৰ ৱেপনছ দুটা কথা কৈছোঁ, যেনেকৈ এটা হ'ল এচিডিছ ৱে প্ৰ'টিন, যিটো আপোনালোকে খালে আপোনালোকৰ এনাৰ্জিটো বহুত বুষ্ট হয়, বুজিছে নহয়। যিটো খালে আপোনালোকৰ এনাৰ্জি বুষ্ট হয়, আৰু লগতে আপোনালোকৰ ৰানিং ষ্টেমিনা বাঢ়ে। সকলোখিনি আপোনালোকে ডেভেলপ কৰিব পাৰিব ফিজিকেলি ক্ষেত্ৰত। চ' লগতে কাম নিদিব, আপোনালোকে এমাহমান ইউজ কৰিব লাগিব। এমাহমান ইউজ কৰাৰ পিছত আপোনালোকে প্ৰফিট হ'ব, যিটো মোৰ ডেছক্ৰিপশ্যনৰ তলত আছে। আপোনালোকৰ যদি কামাণ্ডোত ৰখিবলৈ হয়, আপোনালোকৰ ফিজিকেলি ভাল হ'ব লাগিব। ফিজিকেলি ভাল মাৰ্ক উঠালেহে আপোনালোকৰ কামাণ্ডো কাট অফত আহিব, গম পাইছেনে। ফিজিকেলি ভাল নহ'লে আপোনালোকৰ কামাণ্ডোত কাম নাই। চ' সেইবাবে আপোনালোকৰ নিউক্লিয়াৰ ৱেপনছ দুটা দি দিছোঁ। এটা হ'ল আছাম পুলিচৰ কাৰণে, যিখন কিতাপ দুখন পঢ়িব লাগে, 50% কমন পৰিব জিকে ভিতৰত, 100% জিকে 100ৰ ভিতৰত 100 কমন পৰিব, যোন দুখন কিতাপৰ কথা কৈছিলোঁ মোৰ ডেছক্ৰিপশ্যনত আছে। আৰু লগতে আপোনালোকৰ ফিজিকেলৰ ক্ষেত্ৰত মই যিটো প্ৰ'টিন পাউডাৰ দি থৈছোঁ, আপোনালোকে সেইটো নোলোৱাকৈ নাথাকিবই পাৰিলে ল'ব। যদি অসুবিধা হয় কিছুমানে নল'লেও নাই, যোনে পাৰে মুঠতে ল'বলৈ চেষ্টা কৰিব, যিহেতু ফিজিকেলটো মেইন এতিয়া মুহূৰ্ত হৈ গৈছে। ফিজিকেলটো মেইন গুৰুত্ব দিবলগীয়া হৈছে। ফিজিকেল যিহেতু বহুতখিনি ভেকেঞ্চি আহিছে, এই ভেকেঞ্চিটো যদি আপোনালোকে ল'ব নোৱাৰে বহুত পিছলৈ পস্তাবলগীয়া হ'ব, যিহেতু 25,000 প্লাছ ভেকেঞ্চি আহিবলৈ আৰু বেছি দিন সময় নাই, বুজিছে নহয় গাইজ। চ' এই প্ৰ'টিন পাউডাৰটো আপোনালোকে ল'ব, মোৰ ফালৰ পৰা মই আপোনালোকক ছাজেষ্ট কৰিলোঁ। যিহেতু ফিজিকেলি এতিয়া বহুত ষ্ট্ৰং ল'ৰাবিলাক আজিকালি ফিজিকেলি, যিহেতু বহুত কম বয়সৰ পৰা প্ৰেক্টিছ কৰি থাকে। সেইবাবে আপোনালোকৰ এই প্ৰ'টিন পাউডাৰটো ল'লে আপোনালোকৰ যিখিনি কি বোলে প্ৰ'টিন লাগে শৰীৰত, সেইখিনি প্ৰ'টিন পাব। আৰু লগতে হাড় বিষ কিবাকিবি এইবিলাকৰ ক্ষেত্ৰৰ পৰা বাচি দিব, যিহেতু আপোনালোকে কষ্ট কৰিলে প্ৰ'টিন বহুত লাগে, শৰীৰটোৱে প্ৰ'টিন বহুত বিচাৰে। চ' সেইবাবে আপোনালোকক যিখিনি কণী আৰু বেলেগ ডায়েটে কমপ্লিট কৰিব নোৱাৰে, সেইবাবে আপোনালোকে এক্সট্ৰাকৈ প্ৰ'টিন পাউডাৰ এটা ল'ব, মোৰ ফালৰ পৰা মই ৰিকমেণ্ড কৰিছোঁ দেই গাইজ। আপোনালোকে যদি ল'বলৈ বিচাৰে ডেছক্ৰিপশ্যনৰ তলত আছে এই প্ৰ'টিন পাউডাৰ। চ' এতিয়া গাইজ প্ৰ'টিন পাউডাৰ আৰু কিতাপকেইখনৰ কথা কৈ থাকিলে নহ'ব নহয়। এতিয়া ভেকেঞ্চিটো ওলাব কেতিয়া, আপোনালোকৰ যিটো 25,000 ভেকেঞ্চিৰ কথা কৈছিলোঁ, ভেকেঞ্চিটো ওলাব কেতিয়া। 25,000 ভেকেঞ্চি মাষ্ট বি ওলাব আপোনালোকৰ গাইজ। আপোনালোকে ৰেডি থাকক বুলি কৈছোঁ নহয়। যিটো ইলেকশ্যন আছে, ইলেকশ্যন চেছ হোৱাৰ পিছতে যদি আপোনালোকৰ 25,000 ভেকেঞ্চি নোলায়, আপোনালোকে মোক চেনেলত পূৰা কৰিব, কি বুলি কয়, যিমান পাৰে ৰিপৰ্ট মাৰি দিব। মই আপোনালোকে এই কথাষাৰ কৈ থ'লোঁ, মোৰ চেনেলত ৰিপৰ্ট মাৰি কি বেয়া কৰি দিয়ে, মোৰ চেনেল বেয়া কৰি দিব, দৰকাৰ বুলি মই একো ক'বলগীয়া নাই। আপোনালোকৰ টোটেল 25 প্লাছ ভেকেঞ্চি ওলাই আছে, বুজিছেনে। আৰু টেটৰ ভেকেঞ্চি ওলাব, যিটো আপোনালোকৰ ADRE ওলাব, টেট ওলাব, সকলোখিনি ওলাব। আৰু অসম পুলিচৰ ক্ষেত্ৰত আপোনালোকৰ টোটেল 25,000 প্লাছ ভেকেঞ্চি ওলাব, যিটো ওলাব আপোনালোকৰ ইলেকশ্যন চেছ হোৱাৰ পিছতে আপোনালোকৰ যেতিয়া চৰকাৰ গঠন হ'ব, তেতিয়া আপোনালোকৰ পষ্ট ওলাব। এইখিনি পষ্টৰ কথা কৈ আছিলোঁ। এইখিনি পষ্টত আপোনালোকৰ হাইট আৰু চেষ্টৰ কথা, হাইট আৰু চেষ্ট যিখিনি হাইট আৰু
আপোনালোকৰ এজৰ কথা বহুতে সুধিছে, সেইখিনি কেতিয়া হ'বগৈ আপোনালোকক কৈছোঁ। পষ্টখিনি যিখিনি ওলাব পষ্ট আছাম পুলিচৰ, এতিয়া পষ্ট কি পষ্ট ওলাব বহুতে সুধি আছে। এনেকুৱা এটা পষ্ট নাই যিটো পষ্ট আপোনালোকৰ নোলাব মানে, গম পাইছে নহয়। আছাম পুলিচ AB, UB, AP আৰু তাৰপিছত কামাণ্ডো SI, ছাব ইনস্পেক্টৰ AP আৰু SI, যিখিনি পষ্ট ওলাই আছে এনেকুৱা পষ্ট নাই। 4th গ্ৰেড এনেকুৱা পষ্ট নাই মানে যিটো পষ্ট নোলাব, গম পাইছে নহয়। এনেকুৱা পষ্ট ওলাব নহয় আপোনালোকক কৈছোঁ নহয়, সকলো বিভাগৰে পষ্ট ওলাব। আপোনালোকে এতিয়া চাকৰি লোৱাতহে বল মানে। এই নেক্সট যিটো বছৰ আপোনালোকৰ সোণালী সুযোগ আহি আছে বুলি কৈছোঁ। অলপ দিন খালি ৱেইট কৰিব লাগিব, আপোনালোকৰ সোণালী সুযোগ আহি আছে। এতিয়া বহুতে সুধিব হাইটটো কমাবনে নাই, হাইটটো কমাবনে নাই। যিহেতু মামায়ে কৈ দিলে হাইট কমাব বুলি, গম পাইছে নহয়। মামায়ে কৈ দিলে বৰ্তমান যে হাইট কমাব অসম পুলিচত, গম পাইছেনে। যিহেতু অসমৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাকৰ হাইটটো সদায় অলপ কম হয় বেলেগ ষ্টেটৰ তুলনাত দেই। বেলেগ ষ্টেটৰ ৰেচিঅ' মতে আমাৰ যিটো নৰ্থ ইষ্ট ষ্টেট আছে, ষ্টেটৰ তুলনাত মানে আমাৰ হাইটবিলাক কম হয়। চ' সেইবাবে মামাই ভাবি পিনে আপোনালোকক কি কৈছে, হাইটটো কমোৱাৰ কথা কৈছে, গম পাইছে নহয়। হাইটটো যিহেতু ল'ৰাবিলাকে মামাক সুধি আছে হাইটটো কমাবলৈ মানে হেৰি কৰি আছে, কমেণ্ট কৰি আছে। চ' সেইবাবে মামাই হাইট কমোৱাৰ কথা কৈছে। যিহেতু হাইট কমোৱা বস্তুটো এইখিনি পষ্টত লাগু হ'বনে নাই বহুতে সুধি আছে। চ' এইখিনি পষ্টতে লাগু হ'ব, কাৰণ আপোনালোকৰ যিহেতু হাইট আৰু এজ, গম পাইছেনে। এজটো কথা কৈছে 26 বছৰ কিছুমান পষ্টত হৈ আছে, কিছুমান পষ্টত 26 বছৰ এজ হোৱা নাই, গম পাইছেনে নাই। আৰু কেতিয়া হ'ব 26 বছৰটো, কেতিয়াৰ পৰা ধৰিব আপোনালোকক মই ক'লোঁ। যিটো আপোনালোকৰ কৰিংদম নটিচ আহিব, বেছি দিন নাই। আপোনালোকৰ চৰকাৰ গঠন হ'লে আপোনালোকৰ যিটো হাইটৰ মামলা আছে জেমেলা, আৰু যিটো আপোনালোকৰ বয়সৰ জেমেলা আছে, সেই দুইটাই খতম হ'ব গৈ আছে। আপোনালোকৰ বেছি দিন নাই। যিহেতু এতিয়া বৰ্তমান কোৰ্ট অফ কণ্ডাক্ট লাগিছে, এইবিলাক কাম কৰিব সহজতে নোৱাৰে, গম পাইছে নহয়। মামা হ'লেও নোৱাৰে। আৰু ইণ্টাৰভিউটো ভুলতো নাভাবিব এতিয়া যে হ'ব বুলি ইলেকশ্যনৰ আগত বা ইলেকশ্যনত 3 মাহৰ পিছলৈকে যে ইণ্টাৰভিউ হ'ব, এইটো আপোনালোকে সপোনতো নাভাবিব। মই আপোনালোক এইষাৰ কথা কৈ দিলোঁ, অক্টোবৰ নৱেম্বৰ তেনেকুৱা পাব ইণ্টাৰভিউ। আৰু যিবিলাক হাইট আৰু এজৰ কথা কৈ আছিলোঁ, এজ আৰু হাইটৰ কথা কৈ আছিলে, সেইবিলাকো আপোনালোকৰ তাৰ মাজতে আপোনালোকৰ ন'টিচ মাৰি ক্লিয়াৰিফিকেশ্যন হৈ যাব, চব ক্লিয়াৰ হৈ যাব, গম পাইছে নহয়। আৰু যিখিনি পষ্ট আছে এইখিনি পষ্টৰ লগত আৰু পষ্ট এড হ'ব। মই আপোনালোকক এইটো কথাও গেৰাণ্টি দি থ'লোঁ, যিখিনি পষ্ট ওলাইছে এতিয়া নাই কমেও টোটেল গোটেইখিনি মিলাই আপোনালোকৰ 6000 প্লাছ মান ভেকেঞ্চি হ'ব টোটেল, চব মিলাই পিনে। চ' তাত আৰু প্লাছ ভেকেঞ্চি হ'বলৈ গৈ আছে, গম পাইছে। আৰু প্লাছ ভেকেঞ্চি হ'ব। আপোনালোকক ক'লোঁ নহয়, অক্টোবৰ নৱেম্বৰ যেতিয়া ইণ্টাৰভিউ হ'ব, তাৰ 3 মাহমানৰ আগত চব মানে আপোনালোকৰ শুধৰণি হ'ব, হাইটৰ শুধৰণি হ'ব, তাৰপিছত লগতে এজৰ শুধৰণি হ'ব, আৰু লগতে আপোনালোকৰ পষ্ট বঢ়োৱা হ'ব। চ' তাতে মানে পষ্টটো বঢ়াই দিব আৰু আপোনালোকক এপ্লাই কৰিবলৈও দিব এজটো বঢ়াই পিনে, গম পাইছে নহয়। চ' গাইজ, মই এতিয়া গুৱাহাটীত থাকোঁ, যিহেতু গুৱাহাটীৰ পৰা অহা যোৱা কৰি থাকোঁ। কেতিয়াবা ব্লগ ভিডিঅ' দুটা এটা দি দিওঁ, হয়তো আপোনালোকে বেয়াই পাইছে ব্লগ ভিডিঅ' দিলে। তেও মই যিহেতু ফ্ৰী থাকিলে কেতিয়াবা এইবিলাক ভিডিঅ' বনাব নোৱাৰোঁ। চ' সেইবাবে আপোনালোকক কি বুলি কয় ব্লগ দি দিওঁ। আৰু যিহেতু ইণ্টাৰভিউ সময় ইমান ওচৰো চাপাৰ নাই, গম পাইছে নহয়। সেইবাবে মই মানে কি ইমান লাগি থকা নাই বস্তুটোৰ ওপৰত, বুজিছে নহয়। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আৰু আপোনালোকে মেইন আপোনালোকক মামা ক্লিপটো দেখুৱাই নহয়, মামা ক্লিপটো চাই লওক। আৰু আপোনালোকে চিন্তা নকৰিব, হাইটটো বাঢ়িবলৈ গৈ আছে, হাইটটো কমাবলৈ গৈ আছে, আৰু লগতে এজটো বঢ়াবলৈ গৈ আছে। ইমান চিন্তা কৰিব নালাগে। ইলেকশ্যনৰ টাইম যিহেতু, এতিয়া এইবিলাক কাম সহজতে নহয়। ইলেকশ্যন চেছ হোৱাৰ পিছতে আপোনালোকৰ হৈ যাব। আপোনালোকে চিন্তা কৰি থাকিব নালাগে, ডিম'টিভেট হ'ব নালাগে, আৰু সদায় পজিটিভ চিন্তা লৈ আগবাঢ়িব। কোনোবাই বহুতে মানে কি ক'ব আৰু, ৰানিং চানিং কৰি থাকিলে জ্বলে কিবা কিবি, পজিটিভ নিজৰ মাইণ্ডৰ ওপৰত নিজে পজিটিভ লৈ চলি থাকিব। মই আপোনালোকক সেইটোৱে ক'লোঁ। আৰু কোনোবাই ডাউন দিয়ে কিবা দিয়ে সেইবিলাক নাভাবিব, বুজিছে নাই। নিজৰ যিটো মেণ্টেলিটি সেইটোৰ ওপৰত কাম কৰিব। চ' আজি ভিডিঅ'টো ইমানখিনি। আপোনালোকে মামা ভিডিঅ'টো চাই লওক, তাৰপিছতে ভিডিঅ'টো সামৰণি মাৰিম। 1 লাখ চৰকাৰী চাকৰিৰ জাগাত 1,65,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো। এতিয়া যোৱাবাৰটো কৈছিলো 1 লাখ দিলো 1,65,000। এইবাৰ মই আপোনালোকক কথা দিছো, আপোনালোকে বিজেপিৰ চৰকাৰ বনাই দিয়ক। এইবাৰ মই 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিমান ল'ৰা ছোৱালীক চাকৰি দিম? 2 লাখ। এতিয়া ডেকা ল'ৰাবিলাকে কয়, মামা কামাণ্ডো বেটেলিয়ন বঢ়াই দিয়ক, পুলিচৰ চাকৰি দিয়ক। মই নতুনকৈ পুলিচত চাকৰি কিমান দিম? 25,000। কিমান দিম নতুনকৈ? 25,000। 1 লাখ নহয়, এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। আৰু কোনেও 1 টকাও খাব নোৱাৰিব। অসমৰ চাকৰি আমি ল'ৰা ছোৱালীক দিম। আৰু আপোনালোকে জানি ভাল পাব, আমাৰ ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে মামা কামাণ্ডোৰ পোষ্ট বঢ়াই দিব।
এইবাৰ আমি অসমত নতুনকৈ 2টা কামাণ্ডো বেটেলিয়ন আৰু খুলিব গৈ আছো। থেংক ইউ গাইজ, কেনেকুৱা পালে ভিডিঅ'টো জনাব। মই মানে কি কমেণ্ট দিলে বহুত ভাল পাওঁ, কমেণ্ট এটা দিবলৈ নাপাহৰিব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে গাইজ, ধন্যবাদ।